নিখিলভাৰ ছাত্ৰ সন্থাৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি গোলাঘাট জিলা নিখিলভাৰ ছাত্ৰ সন্থাই এই সংবাদমেল আয়োজন কৰাৰ মেইন উদ্দেশ্য হৈছে যে যোৱা কেবিনেটত অৰ্থাৎ 22 তাৰিখ 6 মাহ 2025 তাৰিখে যি আমাৰ ৰাভা আসনৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কেন্দ্ৰীয় কেবিনেটত কাটিব নেকি ৰাভা ডেভেলপমেণ্ট কাউন্সিল গঠনৰ যি এক সিদ্ধান্ত লৈছে তাৰ বাবে আমি গোলাঘাট জিলা নিখিলভাৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া তথা আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া লগতে আমাৰ বিত্ত মন্ত্ৰী অজন্তা বাইদেউ ডাঙৰীয়ানী লগতে আমাৰ WBT মিনিষ্টাৰ ৰমেশ পিয়ু ডাঙৰীয়া আৰু আমাৰ ৰাভা আসনৰ চিফ কংগ্ৰেছৰ ৰাভা ডাঙৰীয়ালৈ আমি উষ্ম আদৰণি জনাইছোঁ। আশা কৰোঁ তেখেতলোকে যি আমাক আমাৰ ৰাভা আসনৰ বাহিৰৰ বসবাস কৰা ৰাভাসকলৰ উন্নতিৰ কাৰণে যি ডেভেলপমেণ্ট কাউন্সিল ঘোষণা কৰিছে আশা কৰোঁ তেখেতলোকে সকলোকে তাৰ প্ৰণয়ন কৰিব আৰু আশা কৰিম যাতে তেখেতলোকৰ যি প্ৰচেষ্টাই আমাক যাতে জাতিটো সদায় উত্তৰণৰ দিশত আগবঢ়াই লৈ যাওক। আৰু এইখিনিতে মই আমাৰ যি ৰাভা উন্নয়ন পৰিষদ কেন্দ্ৰীয় সমিতিৰ যি সভাপতি লুকি ৰাভা ডাঙৰীয়া লগতে সম্পাদক বুকুল ৰাভা ডাঙৰীয়া আৰু আমাৰ যি ৰিপিন ৰাভা ডাঙৰীয়াকে আদি কৰি আমাৰ কেন্দ্ৰীয় কাৰ্যকৰ্তাসকলে যি তেখেতলোকৰ অশেষ কষ্টৰ ফলত আজি আমি যি ডেভেলপমেণ্ট কাউন্সিল পাবলৈ সক্ষম হৈছোঁ তাৰ বাবে আমি তেখেতলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমি তেখেতলোকক আমাৰ গোলাঘাট জিলা নিখিলভাৰ ছাত্ৰ সন্থাৰ পৰা আকৌ এবাৰ কৃতজ্ঞতা ও উষ্ম আদৰণি জ্ঞাপন কৰিছোঁ। নিখিলভাৰ ছাত্ৰ সন্থাৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি গোলাঘাট জিলা নিখিলভাৰ ছাত্ৰ সন্থাই এই সংবাদমেল আয়োজন কৰাৰ মেইন উদ্দেশ্য হৈছে যে যোৱা কেবিনেটত অৰ্থাৎ 22 তাৰিখ 6 মাহ 2025 তাৰিখে যি আমাৰ ৰাভা আসনৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কেন্দ্ৰীয় কেবিনেটত কাটিব নেকি ৰাভা ডেভেলপমেণ্ট কাউন্সিল গঠনৰ যি এক সিদ্ধান্ত লৈছে তাৰ বাবে আমি গোলাঘাট জিলা নিখিলভাৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া তথা আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া লগতে আমাৰ বিত্ত মন্ত্ৰী অজন্তা বাইদেউ ডাঙৰীয়ানী লগতে আমাৰ WBT মিনিষ্টাৰ ৰমেশ পিয়ু ডাঙৰীয়া আৰু আমাৰ ৰাভা আসনৰ চিফ কংগ্ৰেছৰ ৰাভা ডাঙৰীয়ালৈ আমি উষ্ম আদৰণি জনাইছোঁ। আশা কৰোঁ তেখেতলোকে যি আমাক আমাৰ ৰাভা আসনৰ বাহিৰৰ বসবাস কৰা ৰাভাসকলৰ উন্নতিৰ কাৰণে যি ডেভেলপমেণ্ট কাউন্সিল ঘোষণা কৰিছে আশা কৰোঁ তেখেতলোকে সকলোকে তাৰ প্ৰণয়ন কৰিব আৰু আশা কৰিম যাতে তেখেতলোকৰ যি প্ৰচেষ্টাই আমাক যাতে জাতিটো সদায় উত্তৰণৰ দিশত আগবঢ়াই লৈ যাওক। আৰু এইখিনিতে মই আমাৰ যি ৰাভা উন্নয়ন পৰিষদ কেন্দ্ৰীয় সমিতিৰ যি সভাপতি লুকি ৰাভা ডাঙৰীয়া লগতে সম্পাদক বুকুল ৰাভা ডাঙৰীয়া আৰু আমাৰ যি ৰিপিন ৰাভা ডাঙৰীয়াকে আদি কৰি আমাৰ কেন্দ্ৰীয় কাৰ্যকৰ্তাসকলে যি তেখেতলোকৰ অশেষ কষ্টৰ ফলত আজি আমি যি ডেভেলপমেণ্ট কাউন্সিল পাবলৈ সক্ষম হৈছোঁ তাৰ বাবে আমি তেখেতলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমি তেখেতলোকক আমাৰ গোলাঘাট জিলা নিখিলভাৰ ছাত্ৰ সন্থাৰ পৰা আকৌ এবাৰ কৃতজ্ঞতা ও উষ্ম আদৰণি জ্ঞাপন কৰিছোঁ।